মই ইতিমধ্যে বিষয়টো অৱগত। মই ইতিমধ্যে আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া, জইণ্ট ডাইৰেক্টৰ সকলোৰ লগত বিষয়টো কথা পাতিছোঁ আৰু উপযুক্ত এটা তদন্তৰ কথাটো মই কৈছোঁ, যাতে কোনো কাৰণতেই কাৰোবাৰ গাফিলতিৰ কাৰণে কাৰোবাৰ জীৱন যাব এনেধৰণৰ কথা কেতিয়াও হ'বই নোৱাৰে। গতিকে এটা উপযুক্ত তদন্ত হওক। ইতিমধ্যে মই আমাৰ জইণ্ট ডাইৰেক্টৰৰ লগতো মই যোগাযোগ কৰিছোঁ। গতিকে আমি গম পাইছোঁ যে উক্ত যিটো নাৰ্ছিং হোম তাতে এনেধৰণৰ কেইবাটাও ঘটনা আচলতে আগতো ঘটি গৈছে বুলি পেলাই আমি গম পাইছোঁ। গতিকে মই নিশ্চিতভাৱে ইয়াৰ এটা উপযুক্ত তদন্ত হোৱাটো মই কামনা কৰিছোঁ আৰু বিশেষভাৱে যিগৰাকী ভণ্টিক আমি হেৰুৱাইছোঁ তাৰ আত্মাৰ শান্তিৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কালিয়ে মই দুৰ্ভগীয়া আমাৰ প্ৰতাপ ডাঙৰীয়াক মই যোগাযোগ কৰিছোঁ। তেখেতেও গোটেই কথাখিনি কৈছে যে একেবাৰে সুস্থ আছিলে, অকস্মাতভাৱে এনেধৰণৰ ঘটনা এটা ঘটি গ'ল। গতিকে নিশ্চিতভাৱে ইয়াত যদি কিবা ভুল চিকিৎসাৰ কাৰণে আমি হেৰুৱাবলগীয়া হ'ল, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াৰ লগত জড়িত বা ইয়াৰ লগত দুখিত যিসকল আছে তেখেতসকলে নিশ্চিতভাৱে উপযুক্ত শাস্তি পোৱাটো মই কামনা কৰিম আৰু এটা উপযুক্ত নিৰপেক্ষ তদন্তটো মই কামনা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।